নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গো মাংস নিষিদ্ধক লৈ খৰব হৈ পৰিছে উজনি অসমৰ মুছলিম কল্যাণ পৰিষদ। নিষিদ্ধ কৰক গাহৰি মাংস। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। গাহৰি মাংস নিষিদ্ধ কৰিব লাগে অসম চৰকাৰে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কেৱল গো মাংসই নহয়, নিষিদ্ধ কৰক গাহৰিৰ মাংস। কেৱল গো মাংসই নহয়, নিষিদ্ধ কৰক গাহৰিৰ মাংস। এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা দাবী জনোৱা হৈছে। এটা ব্ৰেকিং নিউজ। গাহৰি মাংস অপবিত্ৰ, হাৰাম বুলি কয় ইছলাম ধৰ্মত। উজনিৰ বহু জিলাত মুছলমান বসতি প্ৰধান গাঁও আছে। তাত মছজিদৰ 100 মিটাৰ দূৰত্বতে বিক্ৰী কৰে গাহৰিৰ মাংস। অসমীয়া মুছলমানৰ ধৰ্মীয় আবেগ অনুভূতিকো সন্মান জনাওক চৰকাৰে। গাহৰি মাংস নিষিদ্ধৰ বাবে সিদ্ধান্ত লওক কেবিনেটত। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এই অনুৰোধ জনাইছে। গাহৰি মাংস নিষিদ্ধ কৰিব লাগে অসম চৰকাৰে। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হিন্দুৰ ওপৰত অত্যাচাৰ। এবাৰ বাংলাদেশক আমেৰিকাৰ সকিয়নি। এটা ব্ৰেকিং নিউজ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ বিশ্বত এইবাৰ খলকনিৰ সৃষ্টি হৈছে। বাংলাদেশৰ মোহাম্মদ ইউনুছ চৰকাৰেও স্বীকাৰ কৰিছে অত্যাচাৰৰ কথা। বাংলাদেশৰ মোহাম্মদ ইউনুছ চৰকাৰেও স্বীকাৰ কৰিছে অত্যাচাৰৰ কথা। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আমেৰিকাৰ সকিয়নি। এটা ব্ৰেকিং নিউজ, বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। হিন্দু তথা সংখ্যালঘুৰ সুৰক্ষাত গুৰুত্ব দিব লাগে চৰকাৰে। কোনো এখন দেশতে বিপদত পৰিব নালাগে সংখ্যালঘুসকল। কোনো কাৰণতে গ্ৰহণযোগ্য নহয় হিন্দুৰ ওপৰত চলা অত্যাচাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ বিশ্বত খলকনিৰ সৃষ্টি হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 7 ডিচেম্বৰত হ'ব মন্ত্ৰীসভা সম্প্ৰসাৰণ। কপাল ফুলিব কেইবাগৰাকীও বিধায়কৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। কপাল ফুলিব কেইবাগৰাকীও বিধায়কৰ। 7 ডিচেম্বৰত হ'ব মন্ত্ৰীসভা সম্প্ৰসাৰণ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কপাল ফুলিব কেইবাগৰাকীও বিধায়কৰ। দিল্লীত সংবাদমেলত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা খবৰ হৈছে দৰঙত কংগ্ৰেছ AIUDFত বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। এবাৰ আম আদমি পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে AIUDFৰ নেতা কৰ্মীৰ। এটা ডাঙৰ খবৰ। ব্ৰেকিং নিউজ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। দৰং জিলাত কংগ্ৰেছ AIUDFত খহনীয়াৰ সৃষ্টি হৈছে। এবাৰ আম আদমি পাৰ্টিত যোগদান সক্ৰিয় কংগ্ৰেছ কৰ্মী আৰু AIUDF কৰ্মীৰ। যোগদান দৰং জিলা কংগ্ৰেছৰ প্ৰাক্তন যুটীয়া সম্পাদক খবিৰ উদ্দিন আহমেদ। দৰং জিলাৰ বেছিমাৰী ব্লক কংগ্ৰেছৰ সমিতিৰ সাধাৰণ সম্পাদক সুৰুজ আলীৰো আম আদমি পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে। AIUDFৰ 1-2 নম্বৰ বৰুৱাজাৰৰ সাইফুল ইছলাম আম আদমি পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে। কিমানেই নহয়, নিৰ্বাচিত আম আদমি পাৰ্টিৰ অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাৰ নেতৃত্বত হৈছে এই বৃহৎ যোগদান। সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে 6 জনগোষ্ঠীৰ মৰ্যাদাক লৈ পুনৰ সদনত গৰ্জন এইবাৰ গৌৰৱ গগৈৰ। ব্ৰেকিং নিউজ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 6 জনগোষ্ঠীক লৈ সদনত গৰজি উঠিছে গৌৰৱ গগৈ। আজিলৈ চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ। ব্ৰেকিং নিউজ। কিন্তু গৃহীত কৰাবৰ বাবে আজিলৈ কোনো ব্যৱস্থা নাই, যাৰ বাবে অসমৰ লাখ লাখ খিলঞ্জীয়া লোকৰ জীৱনলৈ বিপদ আহিবলৈ আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰে বিধেয়কখন আইনলৈ ৰূপায়ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত হোটেল ৰেষ্টুৰেণ্টত নচলিব গো মাংস। অসমত হোটেল ৰেষ্টুৰেণ্টত নচলিব এতিয়াৰ পৰা গো মাংস। ব্ৰেকিং নিউজ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমত হোটেল ৰেষ্টুৰেণ্টত নচলিব এতিয়াৰ পৰা গো মাংস। গো মাংসক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ৰাজহুৱা স্থানতো নচলিব গোমাংসৰ ভক্ষণ এটা ব্ৰেকিং নিউজ ৰাজ্যিক কেবিনেটে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে দিল্লীত সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুষ্পা 2ৰ প্ৰিমিয়াৰ চাবলৈ গৈ প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই মুক্তিৰ পূৰ্বে হায়দৰাবাদত পুষ্পা 2ৰ প্ৰিমিয়াৰ এটা বিগ ব্ৰেকিং নিউজ পুষ্পা 2ৰ প্ৰিমিয়াৰ চাবলৈ গৈ প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই ডাঙৰ খবৰ মুক্তিৰ পূৰ্বে হায়দৰাবাদত পুষ্পা 2ৰ প্ৰিমিয়াৰ চাবলৈ ভিৰ কৰিছে একাংশ অনুৰাগীয়ে পুষ্পা 2ৰ প্ৰিমিয়াৰ চাবলৈ ভিৰ কৰিছে অনুৰাগীসকলে অত্যাধিক ভিৰৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই প্ৰিমিয়াৰ সময়ত উপস্থিত আল্লু অৰ্জুন আৰু অভিনেতা গৰাকীক চাবলৈ অনুৰাগীসকলৰ মাজত হেঁচা ঠেলা আৰম্ভ হৈছে আৰু হেঁচা ঠেলাৰ মাজতেই মাতৃৰ মৃত্যু কণমানিৰ পুত্ৰৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে পৰিয়ালত 5জন সদস্য থাকিলেহে পাব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 2 লাখতকৈ তলত হ'ব লাগিব বছৰি আয় তেতিয়াহে সেই পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰিব কেৱল কিমানেই নহয় 2 লাখতকৈ তলত হ'ব লাগিব বছৰি আয় এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজি পুনৰ এই বিষয়ত প্ৰতিক্ৰিয়া কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বনভোজক লৈ নতুন এছঅপি জাৰি কৰা হৈছে এটা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বনভোজক লৈ নতুন এছঅপি জাৰি কৰা হৈছে নিয়ম নামানিলে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হ'ব পাৰে গোচৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ বনভোজক লৈ আহি গৈছে নতুন খবৰ নতুন বছৰক লৈ নতুন এছঅপি জাৰি কৰা হৈছে বনভোজৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে নতুন এছঅপি এটা ব্ৰেকিং নিউজ কেইবাটাও নিয়ম মানি চলি আপুনি যাব পাৰিব বনভোজ খাবলৈ নতুন এছঅপি জাৰি কৰা হৈছে কি গাড়ী নিব পাৰিব তাক লৈ আহিছে নতুন এছঅপি বনভোজলৈ যোৱাৰ সময়তে নিব নোৱাৰিব মডিফাই গাড়ী অথবা বাইক উচ্চ স্বৰত বজাব নোৱাৰিব কোনো ধৰণৰ সংগীত এটা ব্ৰেকিং নিউজ নতুন এছঅপি বনভোজৰ কাৰণে নতুন এছঅপি জাৰি কৰা হৈছে যদি আপুনি শব্দ প্ৰদূষণ কৰে তেনেহলে ভৰিব লাগিব জৰিমনা 4:30 পূৰ্বে উভতিব লাগিব বনভোজৰ পৰা চালকে কৰিব নোৱাৰিব মাদক দ্ৰব্য সেৱন নিয়ম নামানিলে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু হ'ব পাৰে গোচৰ